ভোটাৰ তালিকাৰ বিশেষ সংশোধনীৰ বিৰুদ্ধে হোজাইতো হৈছে প্ৰতিবাদ। আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে হোজাই জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত। কেইবা শতাধিক আমছু কৰ্মীয়ে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত। লংকাৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক হেমন্ত গোস্বামীৰ প্ৰতিবেদন আগবঢ়াইছো। ৰাজ্যত যি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী যি SR প্ৰক্ৰিয়া চলি আছে, সেই SR প্ৰক্ৰিয়াক লৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আমছুৱে। আৰু আজি হোজাই জিলাৰ যি সদৰ শ্ৰীমন্ত শংকৰদেৱৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ইয়াত দেখিছে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ইতিমধ্যে এক স্মাৰক পত্ৰ দিবলৈ বিচাৰিছে। মই পোনে পোনে দেখুৱাবলৈ বিচাৰিছোঁ। মই যথেষ্ট আপত্তি হৈছে বুলি তেওঁলোকে ইয়াত উত্থাপন কৰিছে। আৰু ভুৱা যি অভিযোগকাৰী, সেই অভিযোগকাৰীৰ বিৰুদ্ধে আমছু আচলতে পূৰা প্ৰতিবাদ সাব্যস্ত কৰিছে, তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। আজি এয়া শ্ৰীমন্ত শংকৰদেৱ নগৰৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ পাছফালে যি প্ৰতিবাদী কাৰ্যসূচী, সেই প্ৰতিবাদ কাৰ্যসূচীৰ স্থলী। আৰু এয়া মেমৰেণ্ডাম প্ৰদান কৰিছে ইতিমধ্যে সহকাৰী আয়ুক্ত তেখেতক আমছুৰ তৰফৰ পৰা আচলতে এয়া মেমৰেণ্ডাম প্ৰদান কৰা পৰিলক্ষিত হৈছে। হোজাই জিলাৰ নেতা আছে, মই তেখেতৰ পৰা জানিব বিচাৰিছোঁ গোটেই ব্যৱস্থাটো কি হৈছে, কিয় প্ৰতিবাদ আপোনালোকে কৰিবলৈ ওলাই আহিছে? SR প্ৰক্ৰিয়া চলি আছে, কিন্তু SR প্ৰক্ৰিয়াত সম্পূৰ্ণ ষড়যন্ত্ৰমূলকভাৱে এই বিসংগতিপূৰ্ণ এক প্ৰক্ৰিয়া চলি আছে, য'ত ভেজালে ভৰি পৰিছে। আৰু যাৰ পৰিপ্ৰেক্ষিতত আমি বিগত দিনৰ পৰা অবিৰতভাৱে SR প্ৰক্ৰিয়াক সম্পূৰ্ণ বিৰোধ কৰি আছোঁ। দেখা গৈছে যে ভুৱা আপত্তি দিয়া হৈছে আৰু শুনানিৰ সময়ত সেই আপত্তিকাৰীজন কাৰ্যালয়ত উপস্থিত নাথাকে। আৰু সাধাৰণ নিৰীহ লোকসকল, বিশেষভাৱে ধৰ্মীয় সংখ্যালঘু মুছলমান লোকসকলৰ ওপৰত বিভিন্ন ধৰণৰ হাৰাশাস্তি দিয়া হৈছে। তাৰ সমান্তৰালভাৱে একাংশ আপত্তিকাৰী আছে যিসকলৰ পৰিচয় নাই, পিতৃ মাতৃৰ পৰিচয় নাই। গতিকে এই ধৰণৰ পিতৃ মাতৃৰ পৰিচয় নথকা মানে আমি জাৰজ সন্তান বুলি ক'ব লাগিব। এই ধৰণৰ জাৰজ সন্তানসকলে যি ধৰণে প্ৰকৃত ভাৰতীয় বৈধ নাগৰিকৰ ওপৰত হাৰাশাস্তি দি আছে, আমছুৱে কোনো কাৰণতে সহ্য নকৰে। বিগত দিনত এগৰাকী বিধায়কে অভিযোগ উত্থাপন কৰিছিল যে বিজেপি ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ নেতৃত্বত অসমৰ বিভিন্ন প্ৰান্তত এনেধৰণে ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ যি প্ৰক্ৰিয়া আৰম্ভ হৈছে, তাৰ জ্বলন্ত উদাহৰণ ইতিমধ্যে আমি পাই গৈছোঁ। শেহতীয়াকৈ অবিৰতভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেখা গৈছে এটা নিৰ্দিষ্ট জাতি অৰ্থাৎ মুছলমান লোকসকলক টাৰ্গেট কৰি বিভিন্ন ধৰণে হাৰাশাস্তিমূলক মন্তব্য, তুচ্ছ তাচ্ছিল্য কৰি এই লোকসকলক বিদেশী বুলি সজোৱাৰ এক ষড়যন্ত্ৰ লিপ্ত হৈছে। আৰু ইয়াতকৈ SR প্ৰক্ৰিয়াত যি ধৰণৰ কাৰ্যকলাপ চলি আছে, ইয়াতকৈ জ্বলন্ত উদাহৰণ আৰু হ'বই নোৱাৰে। গতিকে আমি স্পষ্টভাৱে কৈছোঁ, এই সমগ্ৰ বিষয়ৰ লগত বিজেপিৰ একাংশ নেতা, পালি নেতা চেলা চামুণ্ডাৰ লগত হাত উজান দিছে এই SR প্ৰক্ৰিয়াটোৰ লগত জড়িত থকা একাংশ বিষয়াই। গতিকে স্পষ্টভাৱে আমি সকীয়াই দিব বিচাৰিছোঁ, এই সমগ্ৰ প্ৰক্ৰিয়াক বিধি পথালি দিয়া বিজেপিৰ যিসকল আছে তাৰ বিৰুদ্ধে আমি ইতিমধ্যে এজাহাৰ দাখিল কৰিছোঁ। কঠোৰ পদক্ষেপ ল'ম। সমান্তৰালভাৱে এই প্ৰক্ৰিয়াটোৰ লগত জড়িত থকা যিসকল বিষয় আছে তেখেতসকলকো আমছুৱে টানি চুচুৰাই আদালতৰ কাঠগড়াত থিয় কৰাবলৈ আমি ইতিমধ্যে প্ৰস্তুত হৈছোঁ। আৰু স্পষ্টভাৱে আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে আমি দাবী জনাব বিচাৰিছোঁ যে এই সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰী যি ষড়যন্ত্ৰ আছে, এই ষড়যন্ত্ৰ বন্ধ হ'ব লাগে। এই ধৰণৰ চক্ৰান্ত, এই ধৰণৰ ষড়যন্ত্ৰ বন্ধ কৰিবলৈ মুখ্যমন্ত্ৰী তথা প্ৰশাসনক আমি দাবী জনাইছোঁ। অন্যথা আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এনেধৰণৰ কাৰ্যকলাপৰ লগত জড়িত থাকিলে আগন্তুক দিন ইয়াতকৈ ভয়ানকভাৱে প্ৰতিবাদী কাৰ্যসূচী ল'বলৈ আমছু ইতিমধ্যে প্ৰস্তুত। এগৰাকী উপদেষ্টা আছে আমছুৰ, মই তেখেতৰ পৰা পোনপোনে যাব বিচাৰিছোঁ, কি বিসংগতি আপোনালোকে ধৰাই পেলাইছে বিশেষকৈ? প্ৰথম কথা হ'ল যে SRৰ নামত যি ক্লেইম এণ্ড অবজেকশ্যনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে, ইয়াত বাল্ক অবজেকশ্যন কৰা হৈছে বিজেপিৰ একাংশ নেতাকৰ্মীৰ দ্বাৰা। সম্পূৰ্ণৰূপে নিৰ্বাচনী বিষয়াক অসম চৰকাৰে প্ৰভাৱিত কৰি বাল্ক অবজেকশ্যন তেখেতসকলে গ্ৰহণ কৰি আছে। বাল্ক অবজেকশ্যন গ্ৰহণ কৰিব নোৱাৰে, নিৰ্বাচন আয়োগৰ স্পষ্ট নিৰ্দেশনা আছে। ইয়াৰ ওপৰত বাল্ক আপত্তি তেখেতসকলে ব্যাপক আপত্তি গ্ৰহণ কৰি ইয়াৰ ওপৰত জাননী জাৰি কৰিছে, যিটো খাৰিজ হ'ব লাগে। কিন্তু ইয়াৰ ওপৰত তেখেতসকলে জাননী জাৰি কৰি আছে মাত্ৰ এদিন আগত। এনপ্লেট জাননী, ক'ৰবাত আপত্তিকাৰীৰ নাম নাই, ক'ৰবাত ইয়াৰৰ সহি নাই, ক'ৰবাত কি নাই। যোৱাকালি নিশা এতিয়া চাওক, অসমৰ বাহিৰত বহু লোক আছে, কৰ্মসূত্ৰে আছে, চাকৰি সূত্ৰে আছে, ট্ৰিটমেণ্টত গৈছে, ছাত্ৰ ছাত্ৰী আছে বা অসমৰ বিভিন্ন প্ৰান্তত লোকসকল আছে। যোৱা নিশা হঠাৎ হোজাই জিলাত ব্যাপক ৰূপত হাজাৰ লোকৰ নামত নটিচ জাৰি কৰা হ'ল। আজি তাৰিখ দিছে। এদিনত এই লোকসকল বাহিৰৰ পৰা কেনেকুৱা হ'ব? নিশ্চিতভাৱে আহি উপস্থিত হ'ব নোৱাৰে, তেখেতসকলৰ নাম কৰ্তন কৰাৰ চেষ্টা কৰিব। আমি গম পোৱা মতে, আমি খবৰ পোৱা মতে হোজাই জিলা আয়ুক্ত মহোদয় তেখেতৰ কাৰ্যালয়ৰ CCTV ফুটেজ কৰক, কোন বিজেপিৰ নেতাসকল আহি নিৰ্বাচনী কাৰ্যালয়ত সোমাইছিল, কোনে প্ৰভাৱিত কৰিছিল, সেইখিনিত আমাৰ পূৰ্ণ সন্দেহ আছে। গতিকে স্পষ্ট কথা, দিলীপ শইকীয়াৰ নিৰ্দেশ, মুখ্যমন্ত্ৰীৰ বক্তব্য,
আৰু বিজেপিৰ নেতা কৰ্মীসকলে আহি নিৰ্বাচনী কাৰ্যালয়ত আহি ভিৰ কৰা স্পষ্ট এটা বাৰ্তা কৈছে যে তেখেতসকলে খুব পৰিকল্পিতভাৱে এই সমগ্ৰ একপক্ষীয়ভাৱে মুছলমান লোকসকলক হাৰাশাস্তি কৰি আছে। ইণ্টাৰেষ্টিং ঘটনাটো হ'ল যে হেয়াৰিঙত যদি আপত্তিকাৰী উপস্থিত নাথাকে একপক্ষীয়ভাৱে এইটো খাৰিজ কৰিব লাগে, কিন্তু সেইটো খাৰিজ নকৰি নিৰ্বাচনী বিষয়াসকলে একপক্ষীয়ভাৱে শুনানি গ্ৰহণ কৰি আছে আৰু শুনানি গ্ৰহণ কৰাৰ নামত এটা নাটক, এটা ভেকুভাওনা কৰি আছে, কেৱল মানুহৰ নাম লৈ আছে আৰু চহী মোবাইল নম্বৰটো লৈ আছে। ইয়াৰ পৰা আমি নিশ্চিত বা আমাৰ পূৰ্ণ সন্দেহ আছে যে এই লোকসকলৰ যিসকলৰ নাম এণ্ট্ৰি হ'ব, যিসকল শুনানিত হেয়াৰিং হৈছে, নিৰ্বিচাৰে সেইসকলৰ নাম কৰ্তন কৰা হ'ব আৰু পৰৱৰ্তী কালত এইসকলক ভোটৰ সজোৱাৰ এক ষড়যন্ত্ৰ চলি আছে। অকল হোজাই হেমন্ত গোস্বামী কিয় আছিল হোজাইৰ পৰা হেমন্ত গোস্বামী আমাৰ সতীৰ্থ সাংবাদিক। সমগ্ৰ ৰাজ্যতে আমচুৱে প্ৰতিবাদী কাৰ্যসূচী হাতত লৈছে। আমি আপোনালোকক দেখুৱাইছোঁ, হোজাইৰ পৰাও দেখুৱালোঁ, আহিছোঁ, এয়া দেখুৱালোঁ। এয়া হোজাইত আমচুৰ শতাধিক কৰ্মীয়ে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে।